নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুন পদ মুকলি হৈছে। দুটা বিভাগৰ পৰা অহা পদ সম্পৰ্কে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ ভেকেঞ্চি ওলাইছে। অৰ্হতা আপোনালোকে ইয়াত 10, 12 আৰু 8 পাছ কৰা সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে ভিডিঅ'টো শেষলৈকে চাব সেইসকলেহে গোটেই কথাখিনি ডিটেইলছত বুজি পাব, নহ'লে আপোনালোকে বুজি নাপাব। দুটা নটিফিকেশ্যন মই আলোচনা কৰিম। প্ৰথমটো যিহেতু আপোনালোকৰ মহিলাসকলৰ কাৰণে বিশেষভাৱে প্ৰাধান্য হয়, সেইটো অকল মহিলাসকলে আবেদন কৰিব পাৰিব। নেক্সটত সকলোৱে পাৰিব। এতিয়া বলক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আপোনালোকে যিসকলে আমাৰ চেনেল প্ৰথমবাৰ আহিছে তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি দিয়ে। প্ৰথম যিটো নটিফিকেশ্যন আহিছে এইটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ। ইয়াত অৰ্থাৎ আপোনালোকৰ যিটো অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে 14টা মৈৰাবাৰী মৰিগাঁৱত। ইয়াত আপোনালোকৰ অংগনবাদী ৱৰ্কাৰৰ কাৰণে এটা ভেকেঞ্চি মুকলি কৰি দিছে, যিটোত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ কৰা সকলে এই পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা পাব 6500 টকা। নেক্সট যিটো পদ আছে সেইটোত আপোনালোকৰ অংগনবাদী হেল্পাৰৰ কাৰণে ভেকেঞ্চি হয়। ইয়াত আপোনালোকৰ টোটেল 13টা ভেকেঞ্চি আছে, যিটোত আপোনালোকে ক্লাছ 9 পাছ কৰা সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। দৰমহা হ'ব 3250 টকা। বয়সৰ সময়সীমাটো 18 পৰা 44 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে যিসকলে এই পদৰ বাবে আবেদন কৰিব তেওঁলোকৰ ৰেচিডেঞ্চিপটো অৰ্থাৎ তেওঁলোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব সেই এৰিয়াটোৰ, যিটো এৰিয়াত আপোনালোকে অংগনবাদী ৱৰ্কাৰ বা অংগনবাদী হেল্পাৰ হিচাপে আবেদন কৰিব বিচাৰিছে। অংগনবাদী ৱৰ্কাৰ আৰু অংগনবাদী হেল্পাৰ যিসকলে আবেদন কৰিব তেওঁলোকৰ পৰা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট অৰ্থাৎ স্থায়ী বাসিন্দা প্ৰমাণপত্ৰটো ৱাৰ্ড মেম্বাৰ নহবা গাঁও প্ৰধানৰ পৰা আপোনালোকে লৈ আনিব লাগিব। আৰু ইয়াত প্ৰত্যেকটো জেগাৰ কাৰণে বেলেগ বেলেগকৈ ভেকেঞ্চি মুকলি হৈছে, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে। মই তাত অফিচিয়েল নটিফিকেশ্যনটো শ্বেয়াৰ কৰি দিম, আপোনালোকে গৈ চাই ল'ব। লগত আপোনালোকৰ ইয়াৰ যিটো লাষ্ট ডেট 23 ডিচেম্বৰ 2024 আৰু ইয়াত আপোনালোকৰ চেল্ফ এটেচমেণ্ট কপি লাগিব, ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো 2 কপি, এজ প্ৰুফ, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, এড্ৰেছ প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ডিচেবিলিটি চাৰ্টিফিকেট যদি আছে লাগিব, এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে লাগিব, ৰেচিডেণ্টেল চাৰ্টিফিকেট লাগিব। আৰু আপোনালোকৰ বাকীখিনি কথা যিখিনি জানিবলৈ আপোনালোকৰ ইচ্ছা আছে তেতিয়াহ'লে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল জইন হৈ লওক। তাতে মই নটিফিকেশ্যনটোৰ নেক্সট যিখন অৰিজিনেল নটিফিকেশ্যন হয় সেইটো আপোনালোকে তাত পাই যাব। এতিয়া আগবঢ়াম আমাৰ যিটো নেক্সট অৰ্থাৎ দ্বিতীয়টো যিটো নটিফিকেশ্যন আহিছে তাৰ ফাললৈ যোৱাৰ আগতে আপোনালোকক আকৌ এবাৰ কৈ দিওঁ, আমাৰ চেনেলটো যিসকলে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ, তেওঁলোকে যাতে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। নেক্সট যিটো নটিফিকেশ্যন আহিছে ডিষ্ট্ৰিক্ট এণ্ড ছেছনেল জাজ মাজুলীৰ ফালৰ পৰা এইটো নটিফিকেশ্যন মুকলি কৰি দিছে, য'ত আপোনালোকৰ 21 তাৰিখ লাষ্ট ডেট 21 ডিচেম্বৰ। পিয়নৰ কাৰণে আপোনালোকৰ 7টা ভেকেঞ্চি আছে, আনৰিজাৰ্ভৰ কাৰণে 4টা, OBC MOBCৰ কাৰণে 2টা, SC প্লেনৰ কাৰণে 1টা, চকীদাৰৰ কাৰণে 1টা আছে। আনৰিজাৰ্ভ হয়, দৰমহাটো 12,000 টকা বা 37,500 টকা হ'ব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে যিসকলে 11 পাছ কৰিছে বা মেট্ৰিক পাছ কৰিছে তেওঁলোকৰ পৰা 8ৰ পৰা মেট্ৰিক পাছ কৰা সকলোলৈকে এই পদটোত আবেদন কৰিব পাৰিব। ভেলিড এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লাগিব, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে আপোনালোকৰ এইটো যিটো আপোনালোকৰ এড্ৰেছটো হয় আপোনালোকে এপ্লাই কৰিবলৈ গেজেটেড প্লেটফৰ্ম 9 ফিল আপ কৰিব লাগিব। দ্য ডিষ্ট্ৰিক্ট ছেছনেল জাজ মাজুলী গড়মূৰ পিন 785104ত আপোনালোকে বাই পোষ্ট বা ৰেজিষ্টাৰ পোষ্ট কৰি স্পীড পোষ্টৰ থ্ৰুৱেদি দিব পাৰে 21/12/2024 বা 3টা বজাৰ আগত। আৰু লগত আপোনালোকৰ 2 কপি পাছপৰ্ট চাইজৰ ফটোকপি, চেল্ফ এটেচমেণ্ট কপি লাগিব। গোটেইখিনিৰে এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, এডুকেশ্যন কোৱালিফিকেশ্যন, ড্ৰাইভিং লাইচেঞ্চ এটচেট্ৰাৰ কেণ্ডিডেটসকলে প্ৰভাইড কৰিব লাগিব। তেওঁলোকৰ নিজৰ নাম্বাৰ আপোনালোকৰ অৰ্থাৎ যিসকলে এপ্লাই কৰিব তেওঁলোকৰ ফোন নাম্বাৰটো দিব লাগিব তাত। আৰু কেণ্ডিডেটসকলৰ চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট লাগিব। he/she has not passed HSLC or equivalent examination or above। আৰু কেণ্ডিডেটসকলে অলৰেডি যদি গভৰ্ণমেণ্ট ছাৰ্ভিচৰ লগত জড়িত হয় বা কৰি আছে তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টৰ পৰা, যিটো ডিপাৰ্টমেণ্টত আপোনালোকে চাকৰি কৰি আছে তাৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট এখন আপোনালোকৰ প্ৰপাৰ অথৰিটিয়ে চাইন কৰি দিয়া তেনেকুৱা এখন লাগিব। আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যিসকলে এই পদৰ বাবে আবেদন কৰিব বিচাৰিছে তেওঁলোকে আবেদন কৰিব পাৰে। আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ লওক। লগতে আমাৰ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো চেনেলটো আগুৱাই নিয়াত সহায় কৰক। ধন্যবাদ।